বিষয়টো এনেধৰণৰ যে লোক নিৰ্মাণ বিভাগৰ তেজপুৰৰ যিগৰাকী অধীক্ষক অভিযন্তা অজিত কুমাৰ মেধি তেখেতে ভুৱা অনুখোচিত প্ৰমাণপত্ৰৰে চাকৰিত নিযুক্তি লাভ কৰিছিলে, পদোন্নতি তিনিটাকৈ পদোন্নতি লাভ কৰিছিলে। যোৱা সময়ত তেখেতে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, তাৰপিছত আপোনাৰ এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ আৰু শেহতীয়াকৈ তেখেতে সুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰ দৰে পদবী তেখেতে পদোন্নতি লাভ কৰিলে। তেখেতে এগৰাকী শিক্ষিত লোক আৰু এগৰাকী উচ্চ পদস্থ চৰকাৰী বিষয়া। তেখেতে যিটো কাম কৰিছিলে জীৱনত অতি গৰ্হিত কাম, অতি বেয়া কাম আৰু সমাজৰ বাবে ই কেতিয়াও শুভ লক্ষণ নহয়। অৰ্থাৎ আমাৰ অনুসূচিত জাতিৰ নামত ভুৱা প্ৰমাণপত্ৰ এখন সংগ্ৰহ কৰি তেখেতে চাকৰি কৰি আছে। আৰু এই গোটেই বিষয়টো আমি আজি প্ৰায় 2 মাহৰ পূৰ্বে অসম চৰকাৰৰ কাৰ্যকাৰিণী কমিটি, CID আৰু আমি অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিবক আমি অৱগত কৰিলোঁ। ইতিমধ্যে আয়ুক্ত সচিবগৰাকীয়ে 2 মাহত কি ব্যৱস্থানো কৰিলে এই গোটেই বিষয়টো আজি আমি উমান ল'বলৈ আহিছিলোঁ, কাৰণ ব্যৱস্থা গ্ৰহণ কৰা দেখা নাছিলোঁ। কিন্তু আয়ুক্ত সচিবগৰাকীয়ে মোক জনাইছে ইতিমধ্যে অজিত মেধি ডাঙৰীয়াক এই সম্পৰ্কত তেখেতলোকে নটিচ জাৰি কৰিছে আৰু সকলো তথ্যপাতি তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিছে। আৰু অহা কালিলৈ পৰহিলৈ আমাৰ শোণিতপুৰ জিলা অনুসূচিত জাতি যুৱজেষ্ঠ পৰিষদৰ আমাৰ সমিতিয়ে অজিত মেধিৰ কাৰ্যালয় ঘেৰাও আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা আছিলে। কিন্তু আজি যিহেতুকে আমাৰ লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ডাঙৰীয়া আমাক আশ্বাস দিছে, গতিকে আমি আৰু 2মান দিন আমি অপেক্ষা কৰিম। যদি একো বিশেষ ব্যৱস্থা নহয়, আইনগতভাৱে যদি ডিপাৰ্টমেণ্টে ব্যৱস্থা নলয়, আমি তেতিয়া গোটেই বিষয়টো সন্দৰ্ভত ধৰ্ণা কৰিম। আৰু ধৰ্ণা কৰিবই লাগিব, কাৰণ এইসকল মানুহক সমাজত চিনাকি কৰি দিয়াৰ প্ৰয়োজন আছে। আমি এই সন্দৰ্ভত হয়তো কাইলৈ বা পৰহিলৈ আমি সংবাদমেল দিম আৰু বহুত কাগজ পাতি আহিছে। কোন আমাৰ অনুসূচিত জাতিৰ তথাকথিত স্বয়ম্ভূৰ নেতাই সংগঠনে অজিত মেধিক ৰক্ষণাবেক্ষণ দি আছে, সেই সম্পৰ্কত আমি বিস্তৃতভাৱে আমি এটা বাতৰি প্ৰকাশ কৰিম। আৰু আমি অজিত মেধিৰ কাৰ্যালয় আৰু তেখেতলোকৰ যিখন গাঁও তাত গৈ আমি অতি শীঘ্ৰে ধৰ্মঘটৰ কাৰ্যসূচী কৰিম আৰু ৰাইজক আমি চিনাকি কৰাই দিম। এই সম্পৰ্কত কিন্তু আমি চিনাকি কৰিম। এয়া আপোনালোকে পুনৰবাৰ দেখুৱাই যে এইজন অজিত মেধি, এইজনে সেইজন ভদ্ৰ লোক যিজনে মুখা এখন পিন্ধি পেলাই অনুসূচিত জাতিৰ নামত, অসমীয়া জাতিৰ নামত দুৰ্নীতি কৰি আছে। এইটো বেলেগে কৈ দিম। ইতিমধ্যে আমি অজিত মেধি সম্পৰ্কত অভিযোগ উত্থাপন কৰি যোৱা 2 আগষ্ট তাৰিখৰ দিনা অভিযোগ দিছোঁ। এইখন আজি পুনৰবাৰ ৰিমাইণ্ডাৰ দিছোঁ। এতিয়া কথাটো হ'ল আয়ুক্ত সচিব চন্দন শৰ্মা ডাঙৰীয়াই ইমিডিয়েট অজিত মেধিৰ সন্দৰ্ভত অৰ্থাৎ তেখেতৰ জাতিগত পৰিচয় সম্পৰ্কত কামৰূপ জিলা আয়ুক্ত, সংশ্লিষ্ট কাষ্ট আমাৰ যিবিলাক অনুষ্ঠান আছে সেইবিলাক আৰু যিখিনি তথ্য পাতি লাগে গোটেই তথ্য পাতিখিনি ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট বিভাগৰ পৰা কালেক্ট কৰিব। উইদিন মই ভাবোঁ যে পূজাৰ আগতে কালেক্ট কৰিব আৰু অতি বিহিত ব্যৱস্থা ল'ব। তেখেতক ছাছপেনশ্যন কৰাই হওক, বৰ্খাস্ত কৰাই হওক, চৰকাৰে যি আইনমতে ব্যৱস্থা ল'ব লাগে তেখেতৰ ওপৰত গোচৰ ৰুজু কৰা হওক, তেখেতক গ্ৰেপ্তাৰ কৰা হওক, গোটেইখিনি কথা ব্যৱস্থা ল'ম বুলি কৈছে। আমি চন্দন শৰ্মা ডাঙৰীয়াৰ যিটো আশ্বাস, সেই আশ্বাসত আমি আশ্বস্ত হৈছোঁ। গতিকে মই ভাবোঁ যদি বিভাগে একো নকৰে তেতিয়াহ'লে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু শীঘ্ৰে বৰ্খাস্ত কৰা দাবী আমি শীঘ্ৰে কিন্তু আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। কাৰণ ইতিমধ্যে বহুত হৈ গৈছে, অজিত মেধিক আৰু ৰেহাই দিব পৰা নাযাব।